এছটিৰ বিৰুদ্ধে বড়োৰ বিৰুদ্ধে একো কথা কোৱা নাই, একো পদক্ষেপ লোৱা নাই। আৰু দ্বিতীয়তে নৱশৰণীয়াৰ কাৰণে চাৰ্টিফিকেট বন্ধ হৈ থকা নাই। এইটো হ'ল আমাৰ অসম চৰকাৰৰ, কাৰণ মাইবা হ'ল অসম চৰকাৰ, ট্ৰাইবেল এটা এজেঞ্চি তেওঁলোকক ৰিকগনাইজ কৰাৰ কাৰণে বা চিনাক্তৰ কাৰণে কৈছে। সেইটো অসম চৰকাৰে কৰিব পাৰে যদি শৰণীয়া কছাৰীসকলে কছাৰী চাৰ্টিফিকেট দিব খোজে। মাত্ৰ এটা নটিফিকেশ্যন কৰিবলৈ অসম চৰকাৰে যে শৰণীয়া ছাত্ৰ সন্থা বা শৰণীয়াসকলৰ ৰিকগনাইজ কোনোবা পদক্ষেপে এইটো ৰিকগনাইজ কৰক, তেতিয়া এইটোতো সমাধান হৈ যাব। আৰু দ্বিতীয় আছে সৰু গছৰ কথাটো। হয়, মই CM ডাঙৰ লগত কথা পাতিছিলোঁ, তেওঁ কৈছে যে আজি ইমান বছৰৰ এটা কথা মই হঠাৎ আজি কাৰ্যকৰী কৰিব নোৱাৰোঁ, কিন্তু আমি এটা প্ৰচেছত গৈ আছোঁ। আৰু এই কথাটো হয়তো ট্ৰাইবেল সংঘ বা এই যে ন্যস্ত স্বাৰ্থ লোকসকলে গম পাইছে যে শৰণীয়াসকলৰ ইছ্যুটো আজি নহয় কালি হ'লেও সমাধান হ'ব গৈ আছে। তাৰ কাৰণে তেওঁলোকে আকৌ কিছুমান পৰিস্থিতি সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিব পাৰে। এফালে আমাৰ ছাত্ৰ সন্থাকে যদি কাৰোবাৰ অলপ মিছলিড কৰিব চাইছে, দ্বিতীয়তে আকৌ যিটো মুভমেণ্ট আৰম্ভ হৈছে অকল শৰণীয়া ছাত্ৰ সন্থাৰ নেতৃত্ব হৈছে, কিন্তু শৰণীয়া ছাত্ৰ সন্থা কেৱল নহয়, প্ৰতিজন শৰণীয়া কছাৰী জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱী ছাত্ৰ ভিক্টিম সকলোৱে মিলি এই আন্দোলনটো আগবঢ়াই লৈ গৈছে। এই আন্দোলনৰ আকৌ ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিছে। ইয়াত হয় শৰণীয়া ছাত্ৰ সন্থা বা এইবিলাকৰ মাজতো দুই এজনকা ব্যক্তি আছে যিবিলাক কোনোবা পাৰ্টিৰ এজেণ্ট হৈ কাম কৰি আছে। যেনেকুৱা আকৌ কিছুমানে কৈছে যে আকৌ আমি ভোট বয়কট দিব লাগে। মই আগৰবাৰ কৈছিলোঁ MP ইলেকশ্যনৰ সময়ত কোনো কাৰণে শৰণীয়া ছাত্ৰ সন্থাই ভোট বৰ্জন কৰাৰ নৈতিক অধিকাৰ নাই। গণতান্ত্ৰিক দেশত এইটো কৰিলেও কৰিব নোৱাৰে তেওঁলোকে। গতিকে এইবাৰো হয়তো কিছুমানে ষড়যন্ত্ৰ কৰিব পাৰে, মানে ভোট বৰ্জনৰ মানে তেওঁলোকে দিব, তাৰপিছত কোনোবা মিনিষ্টাৰ MLA আহি কিনে যেতিয়া বুজাবুজি হ'ব তাৰপিছত তেওঁলোকে শুনা গাইছে ভোট দিয়ক। গতিকে শৰণীয়াসকলৰ যিখন আন্দোলন গঢ়ি উঠিছে শৰণীয়া ছাত্ৰ সন্থাৰ নেতৃত্বত, সেই আন্দোলনটো যাতে মিছলিড কৰিব নোৱাৰে তাৰ কাৰণে মই নিজে সচেতন, আৰু আমাৰ শৰণীয়া জনগোষ্ঠীৰ প্ৰতিজন সচেতন ব্যক্তিকে ছাত্ৰকে আমি কৈছোঁ যে এইবাৰ এই আন্দোলন যাতে কোনো কাৰণতে ভুল পথে পৰিচালিত নহয়। এই আন্দোলন সিদিনা শেষ হ'ব যিদিনা শৰণীয়াসকলৰ এই চাৰ্টিফিকেটৰ বা জনজাতিকৰণৰ ইছ্যুটো সমাধান হ'ব। শৰণীয়া হিচাপে চাৰ্টিফিকেট দিব লাগে, যিটো ট'টেলি ভুল। আমি হোৱাৰ লগে লগে কৈছিলোঁ যে সাংবিধানিকভাৱে যিহেতু শৰণীয়াসকলক এতিয়াও ট্ৰাইবেল হিচাপে মানি লোৱা নাই, কছাৰী, বড়ো কছাৰী, ৰাভা, মিৰি এইবিলাকহে আছে। আৰু সেই ভুলটো কৰাৰ ফলত যিটো কাৰণত হাইকোৰ্টত তেওঁলোকে অৰ্থাৎ অসম চৰকাৰে অভিযোগ কৰি ল'ব লগা হৈছিল। গতিকে বহুতে ক'ব যে এইটো শৰণীয়া ছাত্ৰ সন্থাৰ ডিজিটেলতে ভুল, কিন্তু মই ভাবোঁ ট্ৰাইবেল অংগ আৰু অসম চৰকাৰৰ ব্যুৰোক্ৰেট কিছুমানে জানি বুজি আমাৰ এই ল'ৰাসকলক মিছলিড কৰিছিল। আৰু পুনৰবাৰ কৈছোঁ যে নৱশৰণীয়াৰ কাৰণে ট্ৰাইবেলৰ চাৰ্টিফিকেট কেতিয়াও বন্ধ হোৱা নাই। কাৰণ আগৰ কথা নকয়, মই 2003 পৰা 2011লৈকে চাৰ্টিফিকেট বন্ধ আছিল। তাৰ আগলৈকে কেতিয়াবা কছাৰী, কেতিয়াবা বড়ো কছাৰী, ৰাভা চাৰ্টিফিকেট পাই আছিলে। কিন্তু 2011 চনত প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়া ট্ৰাইবেল মিনিষ্টাৰ থাকোঁতে অসম চৰকাৰে সিদ্ধান্ত লৈছিল যে শৰণীয়াসকলক বড়ো কছাৰী চাৰ্টিফিকেট দিব লাগে, যিটো আচলতে আজি গণ্ডগোলৰ মূল। গতিকে মই ধিক্কাৰ দিছোঁ আদিত্য কছাৰীক যে তেওঁলোকৰ নিজৰ ব্যৰ্থতাখিনি নৱশৰণীয়াৰ বদনাম দি আঁৰ দিব গৈছে। আৰু মই আমাৰ শৰণীয়া বুদ্ধিজীৱীসকলেও কৈছোঁ, আৰু দুই এজন শৰণীয়াৰ এনেকুৱা মানে কিছুমান ব্যক্তি আছে যিসকলে কেতিয়াবা নৱশৰণীয়াক জানি বুজি ভুল কৰা বুলি ক'ব খোজে। যদি কোনোবা আদিত্য কছাৰী বা কাৰোবাৰ হাতত নৱশৰণীয়াই কেতিয়াবা বড়োৰ বিৰুদ্ধে বা নৱশৰণীয়া ট্ৰাইবেলৰ বিৰুদ্ধে এটাও যদি কিবা কাম কৰা কথা কোৱা ৰেকৰ্ড আছে, তেওঁলোকে মই চেলেঞ্জ কৰি তেওঁলোকে কওক। নৱশৰণীয়াই কেতিয়াও বড়ো বিৰুদ্ধে নাই, কতো ট্ৰাইবেল বিৰুদ্ধে। ইয়াত থকা আধা যিবিলাক জাতি জনগোষ্ঠী আছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণে হওক, কাৰোবাৰ ভূমি পট্টাই হওক, এইবিলাক যিবিলাক তেওঁলোকৰ সাংবিধানিক ৰাইট আছে তাৰ সপক্ষে নৱশৰণীয়াই সদায় মাতিছিল, আজিও মাতিব, ভৱিষ্যতে মাতি থাকিব। মই মাত্ৰ হাগ্ৰামা মহিলা ডাঙৰীৰ কথা এটা ক'ত কৰিব লাগিছিলোঁ। তেওঁ কৈছে যে যি সময়ত হাগ্ৰামা মহিলা ডাঙৰীৰ পিছত CBI লগাই দিছিলে, বিভিন্ন এজেঞ্চিবিলাক লাগিছিল, তেওঁক এৰেষ্ট কৰাৰ মানে সম্ভাৱনা আছিল, তেওঁ শিলিগুৰিৰ পৰা দিল্লীৰ পৰা পলাই পত্ৰ দি আছিলে, সেই সময়ত আফচু কৰিছিলে। আজি ইপিপিএলৰ 5 বছৰ কাম অৰ্থাৎ আফচুৰ 5 বছৰ কাম, ইপিপিএলৰ নহয়, সেই হোৱাৰ পিছতে তেওঁলোকৰ মনত পৰিছে। আজি কোনে নিবিচাৰে যে আঞ্চলিক দল হিচাপে তেওঁলোকে একত্ৰিত হওক? মই বিচাৰোঁ, আমাৰ সকলোৱে বিচাৰে, আৰু সকলোৰে হৈ কাম কৰক। মই ভাবোঁ আফচুৰ এনেকুৱা ধৰণৰ নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে যিবিলাক কাম কৰিছে, যদি স্বাৰ্থৰ কথা বাদ দি তেওঁলোকে কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে হাগ্ৰামা মহিলাটো সকলো আগবাঢ়ি আহিলেহেঁতেন। গতিকে এই সম্ভাৱনাটো মই নস্যাৎ নকৰোঁ, কিন্তু হয়তো 99% হোৱাৰ সম্ভাৱনা নাই, কাৰণ এইটো পাৱাৰ পলিটিক্স। কাৰণ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ লগত আৰু হাজাৰ হাজাৰ ৰাইজ আছে। তেওঁ কিবা কাৰণত এটা বিজুতি খাইছিলে, এইবাৰ আকৌ সেই পৰিস্থিতি আহিছে। গতিকে মই ভাবোঁ এইটো আজিৰ দিনত সম্ভাৱনা একেবাৰে 99% নাই, কিন্তু আফচুই তেনেকুৱা ধৰণৰ দায়িত্ব লোৱাটো ভাল, আৰু লৈ থাকক, ভৱিষ্যতে নিশ্চয় চাকচেছ হোৱাৰ ক্ষমতা থাকিব পাৰে।
GSP কথা ক্লিয়াৰ যে এইবাৰ BPF লিডিং চৰকাৰ হ'ব লাগে অলৰেডি ৰাজ্যৰ মাজত ৰেডি আৰম্ভ হৈ গৈছে দ্বিতীয়তে আমি কৈছোঁ যে অপেন হিচাপে হ'ব লাগে কিন্তু ইয়াতে কিছুমান কণ্ডিশ্যন আছে যি কথা আমাৰ ভিতৰত আলোচনা হৈ আছে তথাপিতো আমি ভাবোঁ যে সঠিক টাইমত অৰ্থাৎ ইলেকশ্যন ডিক্লেৰেশ্যনত কিছু আগতে আমাৰ এটা সিদ্ধান্তত আহিম আমি অপেনলি এলায়েন্স কৰি কিবা আমাৰ চিটৰ আণ্ডাৰষ্টেণ্ডিং এই কথাতে হ'ব আৰু ইতিমধ্যে আমাৰ ৰাইজক জনাই দিয়া হৈছে আমি প্ৰায় 25টা চিটত ইলেকশ্যন খেলাৰ কাৰণে প্ৰিপেৰেশ্যনটো কৰি থকা হৈছে আৰু নিশ্চিতভাৱে আমি কৈছোঁ যে BPFৰ প্ৰতি বা BPF ৰাইজৰ যিটো মনোভাৱ সেইটো যাতে ইভেলুৱেবল নহয় সেইকাৰণে কিছুমান চিটত যেনেকুৱা আমাৰ শুক্লা চেৰপাং হওক ঠিক তেনেকৈ ওদালগুৰি কেইটামান চিট আছে দৰঙাজুলি আছে বা আমাৰ এইফালে মচলপুৰ আছে এনেকুৱা ধৰণৰ যিবিলাক চিট আমি নহয় GSP সহায় কৰিলে BPF ওলাই যোৱাৰ সম্ভাৱনা আছে এইবিলাক চিটত কিন্তু আমি সহায় কৰিম BTCৰ সম্ভাৱনা নোহোৱা নহয় কিন্তু BJPও জানে যে BTCখন অলপ বেলেগ সেইকাৰণে হয়তো BTCৰ আল্টিমেট যে পলিচি তেওঁলোকে যিমান সংখ্যক চিট জিকিব পাৰে 15ৰ পৰা 20 টাৰ্গেট তেওঁলোকৰ আছে অৰ্থাৎ 9টাৰ ওপৰত তেওঁলোকে 12-15টা হয়তো জিকিব আছে আৰু 12-15টা জিকাৰ পিছত মাত্ৰ 6টা চিট লাগিব 7টা চিট লাগিব গতিকে সেইটো হয়তো EPP হ'ব পাৰে BP হ'ব পাৰে BJP সেইটো ক্লিয়াৰ তেওঁলোকে কলা পকলা কৰা নাই মই ভাবোঁ BJPৰ এগ্ৰেছিভ যিটো পলিচি সেইটো কিছু ক্ষেত্ৰত তেওঁলোকৰ বাধা হ'ব পৰা কণ্ডিশ্যনবিলাক আছে সম্ভাৱনাবিলাক আছে গতিকে আমি BJP কি কৰিছে EPP-লৈকে যাবে এইটো নাচাম আমাৰ কথা হ'ল BPF লিডিঙত চৰকাৰ হ'ব লাগে আৰু এবছলিউট মেজৰিটি হ'লে খুবেই ভাল সেইকাৰণে আমি এবছলিউট মেজৰিটিৰ কাৰণে সহায় কৰিম আৰু তাৰ লগত যিখিনি কম হয় 5-6টা কম হয় সেইটো যদি আমি GSP পূৰণ কৰিব পাৰোঁ সেইটো আমি চেষ্টা কৰিম